দেখিবলৈ ইমান ভাল লাগিছে আৰু মুভিখন ভাল আছে ন একদম পুৰা ৰোমান্টিক আছে ইমান ভাল লাগিছে চাবলৈ নিতা ফিল্মখন চাবলৈ ভাল লাগিছে কিন্তু ইমান ভাল ফিল্মখন আজি চাবলৈ এটা মানুহ নাই আমাৰ বাহিৰে কোনোৱে নাই এনেকুৱা কেনেকৈ হ'ব পাৰে ফিল্ম এখন চাবলৈতো মানুহ যেনেকৈ হ'লেও বেছি নাথাকিলেও অলপমানতো থাকিব লাগে কিন্তু আজি গোটেই হলটোৱে খালী হৈ আছে আমাৰ বাহিৰে কোনোৱে নাই এনেকুৱা যে ফাৰ্ষ্ট টাইম হৈছে দেই মোৰ লগত মইতো মানে আচৰিত হৈ গৈছোঁ কেনেকৈ এনেকুৱা হ'ব পাৰে ক'ব নোৱাৰি কোনোবাই কিবা কৰিব পাৰে ঠিক নাই নহয় আচ্ছা হ'ব এতিয়া ফিল্মখন চাই লওঁচোন বিহু শুনাচোন ফিল্মখন চাই শেষ হোৱাৰ পিছত ইয়াৰ পৰা ওলাম যে তাৰপিছত আমি গোটেইখিনিয়ে কিবা এটা খাবলৈ ৰেষ্টুৰেণ্টত যাম দেই আৰু তোমাৰ লগত মোৰ কথাও পাতিব আছে তুমি অলপ টাইম দিবাচোন মনে মনে থাকা ইয়াত চিনেমা চাবলৈ আহিছা নে এনেকৈ কথা পাতি থাকিবলৈ আহিছা ডিষ্টাৰ্ব কৰি নাথাকিবা মোক মই মন দি চাই আছোঁ কি হ'লে ডিষ্টাৰ্ব কৰি আছা তোমাৰ যদি চাবলৈ মন যায় বাহিৰত ওলাই যোৱা ইয়াত মোক আমনি কৰি নাথাকিবা আৰু মই তোমাৰ লগত ক'তো যাবলৈ নাই আমি তিনিজনীয়ে প্লেনিং কৰিয়ে থৈছোঁ অলৰেডি ক'ত কি কৰিম তুমি মাজতে কিয় আহিছা ন তোমালোকে নিজৰ মতে আহিছা চিনেমা চাবলৈহে আহিছিলা এতিয়া আকৌ আমাৰ আগত যাবলৈ কোনো দৰকাৰ নাই গতিকে নিজে নিজৰ কাম কৰি থাকা আৰু মোকো শান্তিকে চিনেমাখন চাবলৈ দিয়া চবফালৰ পৰা মাত আহি আহি মোৰ ডিষ্টাৰ্ব হৈছে কিন্তু দেই মাজত মই বহি চাই আছোঁ কিন্তু শান্তিকে মন দিবই পৰা নাই চবফালৰ পৰা কথা পাতি আছে চবেই এতিয়া মনে মনে থাকিব লাগে কাৰো যদি চাবলৈ মন নাই ইয়াৰ পৰা উঠি গ'লেই হ'ল কিন্তু মোক যদি ডিষ্টাৰ্ব কৰি নাথাকে এনেকৈ বেলেগে কথা পাতি থাকিলে মই চিনেমাখন চোৱাই নহ'ব চিনেমাত কি কৈছে একো শুনিয়ে নাপাম সেইকাৰণে চবেই মনে মনে চাব লাগে টিকু এতিয়া ব্ৰেক দিব ব'ল আমি বাহিৰত গৈ কিবা এটা খাই লওঁগৈ একো এটা আনিবলৈও নহয় ইয়াত খাবলৈ আৰু বহি বহি মোৰ ভৰি বিষাই গৈছে অকণমান এনেই খোজকাঢ়ি দিওঁগৈ ব'ল ব্ৰেকটো বেছি টাইম নিদিয়ে কিন্তু হ'লেও অকণমান ওলাই যাওঁ ব'ল জুলি তোমালোক বহা দেই আমি আহি আছোঁ ৰাজীৱ কি হ'ল জুলিৰ লগত কথা পতা হ'লনে ক'লি নাই চিনেমা শেষ হোৱাৰ পিছত আমি গোটেইখিনিয়ে পাৰ্কত যাম তাৰপিছত ৰেষ্টুৰেণ্টত গৈ খাম বুলি মইতো বিহুক কৈছিলোঁ তাইৰ লগত কথা পাতিব আছে বুলি ক'লোঁ কিন্তু তাই উল্টাই মোক মনে মনে থাকিবলৈ ক'লে চিনেমা চাবলৈ মন নাই যদি বোলে ওলাই যোৱা ইয়াৰ পৰা মোক ডিষ্টাৰ্ব কৰি নাথাকিবা তেনেকৈহে কৈ দিলে উপায় নাপায় আৰু মনে মনে থাকিব লগা হ'ল নহ'লে বিহুৰ কথা মই জানো নহয় তাই নিজে উঠি গুচি যাব লাগিলে কি যে কৰোঁ চিনেমাখন চাবলৈ ভালেই লাগিছে তথাপিও চিনেমাত মোৰ মনেই নাই সিহঁতৰ কাৰণেহে সোমোৱা হৈছে নহ'লেতো মই ইয়াত বহিয়ে নাথাকিলোঁ হয় এতিয়া কিন্তু বহি থাকিব একো লাভেই হোৱা নাই সিহঁতেচোন গোটেই দিন যদি ব্যস্ত হৈ আছে নাই মোৰো সেই একে অৱস্থা বুলিয়ে ক'ব পাৰি তাই ইমান মন দি চিনেমাখন চাই আছে মোৰ আৰু ডিষ্টাৰ্ব কৰিবলৈ সাহসে নহ'ল আকৌ মাজত সিহঁতৰ ফ্ৰেণ্ড নিতা বহি আছে নহয় কি ঠিক মই বোলে এইফালে জুলি কিবা এষাৰ ক'ব ল'লোঁ তাই একেবাৰে মাত মাতি দিলে মোৰতো সেইকাৰণে ভয়তে মাত লগাবলৈ মানে হেৰি কৰা নাই হ'ব দে চিনেমাখন শেষ হ'বলৈ আৰু বেছি টাইম নাই এতিয়া মানে ষ্টাৰ্ট হৈও গ'ল চাগে ভিতৰত যাবি জানো মোৰ যে যাবলৈ একেবাৰে মন যোৱা নাই ৰাজীৱ মনটো মোৰো নাই ভিতৰত যাবলৈ মানে চিনেমা চোৱাত মোৰ ইমান ইণ্টাৰেষ্ট একোৱেই নাই চিনেমাখন ভাল হয় তথাপিও চাবলৈ মন নাই কাৰণ আমি ইয়াত চিনেমা চাবলৈ অহা নাছিলোঁ নহয় ইহঁতৰ কাৰণেহে আহিছিলোঁ কিন্তু একোৱেই লাভ হোৱা নাই আৰু নিতাইতো মাত লগালেই মাজতো বহি লৈছে আৰু মাজৰ পৰাই মাত লগাইছে চবেই মনে মনে থাকিব লাগে কি কৰিম এতিয়া এনেকৈ যদি আমি নোচোৱাকৈ বাহিৰত থাকোঁ তেতিয়াও সিহঁতে সন্দেহ কৰিব যে আমি ইয়াত চিনেমা চাবলৈ নহয় সিহঁতে অহা গম পাই আহিছোঁ বুলি গতিকে আমি এতিয়া নোচোৱাকৈও থাকিব নোৱাৰোঁ নহয় একো নাই অকণমান পিছত ভিতৰলৈ যাব লাগিব তেতিয়া আমনিও নালাগে ঠিকেই ভাল মনত পেলালি সিহঁতে গম পাই যাব আমিতো সিহঁতক কৈছোঁ ইয়াত আমি চিনেমা চাবলৈ আহিছোঁ বুলি এতিয়া যদি চিনেমা নাচাই আমি ইয়াত ৰৈ থাকোঁ সিহঁতে গম পাই যাব আমাৰ যে চিনেমা চোৱাত কোনো ইণ্টাৰেষ্ট নাছিলে সিহঁতে অহাৰ কাৰণে আমি সিহঁতক লগ পাবলৈ আহিছোঁ বুলি গতিকে ইয়াত ৰৈ থাকিলে নহ'ব আচ্ছা আমি অলপ দেৰি পিছত যাম সিহঁতে সুধিলে কৈ দিম যে ভোক লাগিছিলে বাহিৰত কিবা এটা খাবলৈ গুচি গ'লোঁ বুলি নহ'লে বেলেগ কিবা এটা বাহানা দিব লাগিব আৰু অলপ টাইম ইয়াতে বহি লওঁ নেকি মোৰ একদম আমনি লাগিছে দেই ভিতৰত থাকিবলৈ মন যোৱা নাই জুলি নিতা শুন আকৌ টিকুৱে মোক কি কৈছে জানো চিনেমা শেষ হোৱাৰ পিছত বোলে আমি গোটেইখিনিয়ে খাবলৈ যাম বোলে কোনোবা ৰেষ্টুৰেণ্টত আৰু কৈছে মোৰ লগত বোলে কিবা কথা আছে সেইকাৰণে অলপ টাইম দিবাচোন মোক বুলি কৈছে মইতো ডাইৰেক্ট কৈ দিলোঁ যে আমি তিনিজনীয়ে প্লেনিং কৰি থৈছোঁ তোমালোকৰ লগত ক'তো নাযাওঁ তোমালোকে আমাৰ লগত আহিব নালাগে বুলি মই মানা কৰি দিলোঁ মোৰতো ডাউটে হৈছে ডাউট মানে কি মইতো চিয়ৰে ভাবিয়ে থৈছোঁ আজি সিহঁতে চিনেমা চাবলৈ বুলি নহয় আমি ইয়ালৈ অহা গম পাই আহিছে জানো নহ'লে বেলেগ একো নহয় চা এতিয়ালৈকে ফিল্মটো ষ্টাৰ্ট হৈ গ'ল কিন্তু সিহঁতৰ দেখা দেখিয়ে নাই সিহঁতৰ ফিল্ম চোৱাৰ ইণ্টাৰেষ্ট থাকিলেহে তাতে হলটো আজি পুৰা খালী কিন্তু ময়ো ভাবিছোঁ কথাটো কি মোৰ সিহঁতৰ ফিল্ম চোৱাত কোনো ইণ্টাৰেষ্ট নাই কিন্তু সিহঁতে আমাৰ উল্লু বনাই দিলে মানে মইনো কি জানো সিহঁতে তেনেকৈহে কৈছে বোলে আজিৰ দিনটোহে অফ পাওঁ সেইকাৰণে আমিও প্লেনিং কৰি থৈছিলোঁ চিনেমা চোৱাৰ মই তাকে ভাবিলোঁ এতিয়া যদি সিহঁতে আমাৰ কাৰণে চাবলৈ নাপায় বা গুচি যায় ইয়াৰ পৰা মোৰো ভাল নালাগিব ন সিহঁতেও টাইম মিলাই আহিছে যিহেতু আজি চবৰে অফ আছে আমাৰো টাইম আজিয়ে মিলিছে আনকালতো সময়ে নাপাওঁ কোনো চবৰে কাম থাকে ডিউটি থাকে অফিচলৈ যাব লাগে সেইকাৰণে ভাবিলোঁ আহিছে যেতিয়া একো নাই আমাৰ পিছা কৰি আহিলে বেলেগ কথা আছিলে ফিল্ম চাব আহিছে যেনেকৈ চাওঁ কিন্তু ইয়াতে সিহঁতে বাহিৰত ৰৈ থকা বহুত দেৰি হৈ গ'ল এতিয়ালৈকে অহাই নাই সেইকাৰণে মোৰো ডাউট হৈছে সিহঁতে ফিল্ম চাবলৈ অহা নাই ইয়াত আমাৰ কাৰণে আহিছে বুলি কিন্তু পিহু সিহঁতে যিমানে কওক লাগিলে
আজি আমি তিনিজনীয়ে যাম। আমি তিনিজনী ফুৰিম বুলিহে প্লেনিং কৰি থোৱা আছে। আমাৰ তিনিজনী ফ্ৰেণ্ডৰ মাজত আকৌ সিহঁতৰ কি কাম? সিহঁতে আমাৰ কাৰণে একো নহয়। গতিকে সিহঁতি আমাৰ লগত ক'তো যাব নোৱাৰে। আমি অকলে যাম। তাহঁত দুইজনী বুৰ্বক হয়। এনেই আৰু স্মাৰ্ট কৰি থাকিলে কি হ'ব? মোক তহঁতে কওঁহে আকৰি বুলি, কিন্তু মই চব বুজি পাওঁ। সিহঁতে ইয়াত কোনো ধৰণৰ চিনেমা চাবলৈ অহা নাই। তহঁতে নক'লেও সিহঁত দুটাই ক'ৰবাৰ পৰাতো গম পালে আমি যে ইয়াত চিনেমা চাবলৈ আহিছোঁ বুলি সিমান টাইমত। সেইকাৰণে আগতীয়াকৈ আহি ৰৈ আছে যাতে সিহঁতৰ ওপৰত আমাৰ ডাউট নহয়। আৰু এই হলটো যে আজি খালী আছে, এটা মানুহ নাই। কেনেবাকৈ সিহঁতে ইয়াৰ যিমানখিনি টিকেট আছিলে গোটেইখিনি নিজে লৈ লোৱা নাইতো। ক'ব নোৱাৰি নহয়। সিহঁতৰনো কি টকা নাই? আমাৰ নিচিনা আৰু দুখীয়া নহয় ন। আমাৰ নিচিনা মানে মোৰ নিচিনা। তহঁত দুজনীও কোন চানৰ দুখীয়া ঘৰৰ ছোৱালী হয়? তহঁতৰ টকা পইচা আছেই, মোৰহে নাই আকৌ। এতিয়া নতুনকৈ চাকৰিত সোমাইছোঁ আৰু গতিকে মোৰ তেনেকুৱাই লাগিছে। সিহঁত দুটা টকাৰ কমি নাই। দুটাই মিলি পিনে চাগে গোটেইখিনি টিকেট লৈ ল'লে। সেইকাৰণে আজি এটাও মানুহ নাই আমাৰ বাহিৰে। নহ'লেনো তেনেকুৱা হ'বনে? তহঁত দুইজনীৰ কাৰণে দুইটা একদম ক'বই নালাগে আৰু কি কাম যে কৰি থাকে। ঐ নিতা, উল্টা পুল্টা কথা ভাবি নাথাকিবি আৰু কৰি নাথাকিবি দেই। ৰাজীৱ মোৰ কোন হয়নো? জাষ্ট মই তাৰ লগত কাম কৰোঁ, তাৰ এছিষ্টেণ্ট হয়। তাৰ বাহিৰে একো নহয়। সি আকৌ মোৰ কাৰণে এইবোৰ কিয় কৰি থাকিব? পিহুৰ কথা বেলেগ। টিকুৱে পিহুক ভাল পাইছিলে আৰু এতিয়াও আকৌ পিহুক সি নিজৰ লাইফত বিচাৰিছে। সেইকাৰণে পিহুৱে যাতে তাৰ পৰা ইমপ্ৰেছ হৈ যাওক, সেইটো কাৰণে এইবোৰ কৰিব পাৰে। কিন্তু ৰাজীৱে মোৰ কাৰণে কিয় কৰিব? তেনেকুৱা একো নহয়। তই এনেই যিটিখন ভাবি নাথাকিবিচোন। ৰাজীৱ জাষ্ট লগত আহিছে আৰু বেছি মানে আৰু একো নহয়। তই যিটি ভাবি থাকিব নালাগে। এতিয়া চিনেমা চা। তই চাগে এই চিনেমাবোৰ বেছি চাই থাক নেকি? মই বাৰু উল্টা পুল্টা কথাই ভাবিছোঁ। মইতো একোৱেই নাজানো, বুৰ্বক হয়। তহঁতেহে চব জান। হ'ব দে। পিছত চাবি কিন্তু তোৰ আৰু ৰাজীৱৰ মাজত যদি কিবা আছে বুলি গম পাওঁ নহয়, তেতিয়া কিন্তু মইতো এৰি দিয়া নাই। এতিয়া মোৰ কথাটো গুৰুত্ব দিয়া নাইতো। সি এনেই আৰু তোৰ কাৰণে ইমানবোৰ কৰি থাকিবনে? তাৰ কাম বন নাই নেকি টিকুৰ লগত এইবোৰ কৰি থাকিবনে? টিকু যেনিবা পিহুৰ কাৰণে আহিছে। ৰাজীৱৰ আকৌ কি কাম? সি টিকুৰ লগত এনেই আহি ঘূৰি ফুৰিব নেকি এনেকৈ? কথা কয় মই সকলো বুজি পাম। তহঁতে ক'লে কি হ'ব? হ'ব দে, এতিয়া চিনেমা চাবলৈ দে। সিহঁততো নাচায়ে চাগে। চিনেমাটো শেষেই হ'ব হ'ল আৰু 10 মিনিটমানহে বাকী আছে। কি হ'ল? তোমালোক দুজনতো এই চিনেমা চাবলৈ আহিছিলা। পিছে ব্ৰেক দিয়াৰ সময়খিনি ওলাই যাওঁ বুলি কৈ একেবাৰে এতিয়া আহিছা যে? চিনেমাখনচোন চোৱাই নহ'ল। ইয়াত সঁচাকৈ তোমালোকে চিনেমা চাব আহিছিলা নে বেলেগ কিবা কাৰণত আহিছিলা? আৰু আজি হলটো কি কাৰণে খালী সেইটো মই পাত্তা লগাব লাগিব। পিহু, তুমি কিবা কৈছা? একচুৱেলি আমি অকণমান দূৰলৈকে গুচি গৈছিলোঁ। তাৰপিছত কিবা এটা খাবলৈ মন গ'ল যে অৰ্ডাৰ কৰি দিলোঁ, কিন্তু বহুত টাইম লাগিলে। সেইকাৰণে অৰ্ডাৰ দিয়াৰ পিছতে কেঞ্চেলো কৰিব নোৱাৰি ন। গতিকে অকণমান দেৰি হৈ গ'ল। চিনেমাখনে চাবলৈ নাপালোঁ পাই, শেষেই হৈ গ'ল ন। একো নাই, চিনেমা চোৱানো কি, চাবলৈ আহিছিলোঁ হয়। এতিয়া নাপালোঁ আৰু কি কৰিম? সেই বুলি তুমি যিটো ভাবি থাকিব নালাগে। আৰু এই হলটো খালী কৰাৰ হেৰিয়াত আমাৰ হাত আছে বুলি ভাবিছা নেকি? যদি তেনেকুৱা ভাবিছা তেনেকুৱা একো নহয় দেই। ঠিক আছে বাৰু, মানি লৈছোঁ তোমালোকৰ হাত নাই বুলি। তথাপিও মই সুধিমগৈ, আজি চিনেমা চাবলৈ কোনো অহাই নাই নেকি? নে এইখন চিনেমাৰ কাৰণেহে মানুহ অহা নাই? সেইটোতো জানিবই লাগিব কাৰণটো। নহ'লে আৰু এনেকৈ এটা মন নথকাকৈ অকল আমিকেইটাই চাবলৈ, মইতো এইটো বিশ্বাস নকৰোঁ। হ'ব দিয়া, তোমালোকে টেনশ্যন ল'ব নালাগে। তোমালোকেতো একো কৰা নাই, কিয় টেনশ্যন ল'ব লাগিছে ন? আচ্ছা হ'ব, মোক ফিল্ম চাবলৈ দিয়া। চিনেমাখন শেষেই হৈ থাকিলে পাই। চাই কিন্তু ভাল লাগিলে দেই। ইমান মজা ষ্টৰিটো ন জুলি পিহু? চাবলৈ ভাল লাগিলে নাই তহঁতৰ? মোৰ কিন্তু বিৰাট ভাল লাগিলে দেই। এতিয়া ভোকো লাগিছে। ব'ল সোনকালে যাওঁ। ক'ত যাম কৈছিলি? গৈ পিনে খাওঁগৈ কিবা এটা। মোৰ ৰ'বলৈ আৰু টাইম নাই দেই। আচ্ছা, আমি এতিয়া গৈ থাকোঁ। তোমালোক ক'ত যাব আছে যোৱা, আমিও ৰেষ্টুৰেণ্টলৈ যাওঁ খাবলৈ। ভোকো লাগিছে, নিতাৰো ভোক লাগিছে বুলি কৈছে। গতিকে ভাল লাগিল বাৰু একেলগে চিনেমা চাই। কিন্তু অকলে গোটেই হলটোত আমি গোটেইকেইটাই, সেইটোহে বেয়া লাগিলে। আৰু মানুহ থকা হ'লে ভাল লাগিল হয়। বাৰু যি নহওক, এতিয়া আমি যাওঁ। তোমালোকো চাগে বেলেগ ফালে আমি যাবা? বেলেগ ক'ৰবাত যাম মানে? কিয়, অথনি তোমাক মই কোৱা নাছিলোঁ নেকি? চিনেমা শেষ হোৱাৰ পিছত আমি গোটেইখিনি একেলগে খাবলৈ যাম আকৌ। এতিয়া তোমালোকে অকলে গ'লে কেনেকৈ হ'ব? লগতে আছোঁ এতিয়া লগতে যাওঁ আকৌ। আৰু আমি বোলে অচিনাকি কোনোবা, তেতিয়াও বেলেগ কথা। আমিতো চবকে চিনিয়ে পাওঁ। তথাপিও তোমালোকৰ কি প্ৰব্লেমনো? কি প্ৰব্লেম মানে? প্ৰব্লেম তোমালোক দুইজনে হয়। আমি আজি ছোৱালী তিনিজনীয়ে অকলে ফুৰিম বা চিনেমা চাম বা কিবা কৰিম বুলি প্লেনিং কৰি আহিছিলোঁহে। তোমালোকনো মাজৰ পৰা ক'ত আহি গ'লা? আৰু মই জানো নহয়, তোমালোকে জুলি আৰু পিহুক সেই মিছা কথা ক'ব পাৰা, কিন্তু মোক ঠগিব নোৱাৰা দেই। মই জানো আমি ইয়ালৈ আহিম বুলি গম পাই তোমালোকে আগতীয়াকৈ আহি ৰৈ আছা, যাতে আমাৰ তোমালোকৰ ওপৰত সন্দেহ নহয়। কিন্তু মই ভালকৈ জানো আমি ইয়ালৈ চিনেমা চাব অহা গম পাই তোমালোক ইয়াত আহি ৰৈ আছা। এতিয়া আকৌ আমাৰ লগত ৰেষ্টুৰেণ্ট যাব লাগে। কিয় যাব তোমালোক? আমি ইমান বছৰৰ পিছত আজি তিনিজনীয়ে লগ পাইছোঁ ভালকৈ। ইয়াত আমি তিনিজনীহে ফুৰিম। তোমালোক আকৌ আমাৰ মাজত কিয় যাবা? তোমালোক ক'ৰবাত যাব আছে, অকলে যোৱা। মই কিন্তু নিতা ঠিকে কৈছে নাই। আমি তিনিজনী ইমান বছৰৰ পিছত মানে ভালকৈ লগ পাইছোঁ। এনেই লগ পালেও মানে তেনেকৈ টাইম দিব নোৱাৰোঁ। কিন্তু এতিয়া নিতাৰো স্কুল বন্ধ আছে আৰু আজি আমাৰো অফ আছে। সেইকাৰণে আজি দিনটো আমি তিনিজনীয়ে অকলে ফুৰিবলৈ যাম বা কিবা কৰিম বুলি প্লেনিং কৰিছিলোঁ।
কিন্তু তোমালোকে আহি আমাক ডিষ্টাৰ্ব কৰি দিছা। চৰি কোৱাৰ কাৰণে বেয়া নাপাবা, কিন্তু তোমালোকে আমাৰ লগত যাব নালাগে। আমি তিনিজনী অকলেই যাম। তোমালোক আজিৰ কাৰণে তোমালোক দুজনে ফুৰাগে যোৱা। আজিৰ কাৰণে আমাৰ মাজত আৰু কাকো আহিবলৈ নিদিওঁ, গতিকে বেয়া নাপাবা। ৰাজীৱ, তোমাক কৈছোঁ, তুমি বেয়া নাপাবা। আজি আমি তিনিজনীয়ে ফুৰিম, আমাৰ লগত আৰু কাকো নলওঁ। পিহু, নিতা, ব'ল এতিয়া আমি গৈ থাকোঁ, নহ'লে দেৰি হৈ যাব নহয়, আমাৰ শ্বপিং কৰিবলৈ যাবলৈ আছে। আচ্ছা, আমি গৈছোঁ দেই, তোমালোক থাকা, বাই।